ৰঙিয়াত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ সফল ৰূপায়ণ। যি সময়ত শিক্ষিত যুৱক যুৱতীসকলে চৰকাৰী চাকৰি এটা পাবলৈ অশেষ কষ্ট কৰি মূল্যৱান সময় অপব্যয় কৰি আছে, তেনে সময়তে ৰঙিয়া সমজিলাৰ অন্তৰ্গত চেপ্তি বঙালীকুছিৰ ঋষি কুমাৰ শৰ্মাই দেখুৱাইছে ব্যতিক্ৰমী নিদৰ্শন। উচ্চ শিক্ষা গ্ৰহণ কৰি আত্মনিৰ্ভৰ হ'বলৈ চেপ্তিৰ চকত 2018 চনত আৰম্ভ কৰিছিল কম্পিউটাৰ শিক্ষা কেন্দ্ৰ। বিগত বৰ্ষত অসমৰ মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনিত অন্তৰ্ভুক্ত হৈ ঋষি কুমাৰ শৰ্মাই কম্পিউটাৰ কেন্দ্ৰটোৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ লগতে নিজ ভাতৃকো এখন বৈদ্যুতিক সামগ্ৰীৰ দোকানৰ ব্যৱস্থা কৰাই দি সংস্থাপনৰ দিহা কৰে। আজি তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনাটো কৈ দিব। নমস্কাৰ, মোৰ নাম ঋষি কুমাৰ শৰ্মা। মোৰ ঘৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বঙালীকুছি গাঁৱত হয়। মই এই চেপ্তি চকতে কম্পিউটাৰ চেণ্টাৰ এটা চলাই আছোঁ। কি কৰোঁ, স্কুলবিলাকৰ পেপাৰ কাপ এইবিলাক কৰোঁ আৰু। আপুনি কেতিয়াৰ পৰা এই ব্যৱসায়টো আৰম্ভ কৰিছে? 2018 5 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ কম্পিউটাৰ চেণ্টাৰটো আৰু ডিগ্ৰী কৰা কাম। এতিয়ালৈকে চলাই আছোঁ। মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ। বৰ্তমান ইয়াত কিমান ষ্টুডেণ্ট আছে? এইটো বছৰ 68 আছে। আমাৰ এতিয়ালৈকে 68 জন আছে। আৰু কি মানে শিক্ষা দিয়া হয় ইয়াত? আমাৰ CCA, DCA, ADCA, PGDCA, টেলি উইথ GST আৰু হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিঙৰ এইখিনি শিক্ষা দিয়া। আমি জানিব পাৰোঁ মতে আপুনি CM-AAA আঁচনিৰ অন্তৰ্ভুক্ত হৈছে। গতিকে সেই বিষয়ে কি ক'ব? মই আত্মনিৰ্ভৰ অসমৰ এজন হিতাধিকাৰী হয়। মই যেতিয়া এই 1 লাখ টকাটো পাইছিলোঁ, তেতিয়াই মই চেণ্টাৰটো অলপ ডাঙৰ কৰিলোঁ। চেণ্টাৰটো মানে ইমানখিনি আপুনি যিমান লেপটপ দেখিছে বা ডেস্কটপ দেখিছে ইমান নাছিলে। তেতিয়া সেই পইচা পায়েই বহুতকেইটা কিনিলোঁ আৰু লগ মই ছেকেণ্ড হেণ্ড লেপটপৰ বিজনেছটো আৰম্ভ কৰি দিলোঁ। বেচা কিনা কৰোঁ, ক'ৰবাৰ পৰা ছেকেণ্ড হেণ্ড লেপটপ এটা কিনি আনি ষ্টুডেণ্টকে প্ৰভাইড কৰোঁ সেইটো কম দামতে। সেইটো বিজনেছ নতুনকৈ আৰম্ভ কৰিছোঁ। আপুনি এই CM-AAA আঁচনিৰ পৰা লাভৱান হৈছে? বহুত লাভৱান হৈছোঁ। বহুত মানে মোৰ ভবাতকৈ দুগুণ লাভ বুলি ক'ব পাৰি আৰু। আপুনি কি ক'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি ক'ব? মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দৰে নিবনুৱাবিলাকক আপোনাৰ আমাক বহুত উৎসাহিত কৰিছে এই আঁচনিখনৰ জৰিয়তে। ইয়াৰ লগতে আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাক যিজনী বাইদেৱে আমাক গাইড কৰি আছে, জ্যোৎস্না বাইদেউ, তেখেতকো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বৰ্তমান নৱপ্ৰজন্মই ব্যৱসায়ৰ প্ৰতি মানে গুৰুত্ব নিদিয়ে বা গুৰুত্ব দিয়া দেখা যায়। সকলোৱে চৰকাৰী চাকৰিয়ে বিচাৰে, কিন্তু আপুনি উচ্চ শিক্ষিত হৈও এই ক্ষেত্ৰত ব্যতিক্ৰম। গতিকে এই ক্ষেত্ৰত কি ক'ব? মই 2-3বাৰেই ইণ্টাৰভিউ দিছোঁ, দি নাপালোঁ যিহেতু তাৰ বাবে মই বহুত নিজকে ধন্য বুলি ভাবোঁ। কাৰণ মই বিজনেছ লাইনটোৱে মই বহুত ভাল পাওঁ, বেপাৰ লাইনটো। আৰু মানে এনেকুৱা টাইপ আৰু ব্যৱসায়ত আগবাঢ়ি যায়। ধৰি লওক মই তলতে এখন ইলেক্ট্ৰিকেল দোকান এখন ষ্টাৰ্ট কৰিছিলোঁ, ভাইটিক দিছোঁ। সেইখন আপোনাক মই দেখাই আছোঁ, সেইখন ৰাইজক দেখাবৰ কাৰণে জনাই আছোঁ। সেইখন ভাইটিক দি দিছিলোঁ। সেইখন ষ্টাৰ্ট কৰিবৰ কাৰণেও ধৰি লওক আমি ব্যৱসায় এটা ষ্টাৰ্ট কৰি যি লাভৱান হৈছোঁ, তেনেকুৱা ধৰি লওক। গতিকে চবকে কওঁ আৰু ব্যৱসায়ৰ পিনে বেছি অগ্ৰগতি হোৱা ভাল, বেছি আগবাঢ়োৱা ভাল। ভৱিষ্যত আৰু পৰিকল্পনা কিবা আছে নেকি আপোনাৰ? ভৱিষ্যত পৰিকল্পনা মই যিজনী বাইদেউৰ কথা ক'লোঁ, জ্যোৎস্না বাইদেউক কিবা এটা কৈছিলোঁ কেইদিনমান আগত, ইয়াৰে লাভ হোৱা পইচাই দি মই কিবা এটা নতুন কাম ষ্টাৰ্ট কৰিছোঁ। সেইটো মই মানে ধৰি লওক মীন পালনৰ নিচিনা। হয়, মীন পালন, তাৰে লগত যদি আমি পাৰোঁ হাঁহ কিবাকিবি তেনেকুৱাকৈ ৰাখিব ট্ৰাই কৰিম। দক্ষিণ বৰদলত আৰম্ভ কৰিম চাগে। সেইটো বাইদেউক কৈছিলোঁ মই, এইটো নতুন ব্যৱসায় এটা ষ্টাৰ্ট কৰিম। আৰু আপোনাৰ এই ব্যৱসায়িক ক্ষেত্ৰত আপোনাক আৰু কোনে মানে অৰিহণা যোগাইছে, মানে কাক আপুনি কৃতিত্ব দিব? মই এই ব্যৱসায়িক ক্ষেত্ৰত প্ৰথমতেই জনাম আমাৰ সমূহ গাঁওবাসীয়ে বহুত মানে অৰিহণা যোগাইছে মোক ব্যৱসায়ত, বা চেপ্তিৰ অঞ্চলৰ গোটেই মানুহখিনিয়ে হেল্প কৰিছে। আৰু চবচে ডাঙৰ হেল্প মই এই বিল্ডিংটোৰ যিজন মালিক মনোৰঞ্জন মহন্ত, তেখেতে একেবাৰে মানে বিনা ভাড়াই প্ৰথম ব্যৱসায় ষ্টাৰ্ট কৰিবৰ কাৰণে মোক আৰম্ভ কৰাইছিল। কোনো ভাড়া লোৱা নাছিল এই ৰুমখিনিত। তেনেকৈ আৰম্ভ কৰাই এতিয়ালৈকে ভাল এটা বিজনেছ ষ্টাৰ্ট কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সঁহাৰি ঠিকে পাইছে? বহুত পাইছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ বহুত সঁহাৰি পাইছোঁ। আৰু আপুনি বিচৰা ধৰণে
উপাৰ্জন কৰিব পাৰিছে একদম পাৰিছোঁ। ঠিক আছে বাৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ বাইহাটাৰ পৰা অজয় কুমাৰ ডেকা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।